মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো আমাৰ আজিৰ এই পাঠত। আজি আমি দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ যি পাঠ সেই পাঠটি আমি আজি শিকিম। এই পাঠটিত তোমালোকক মই 51 পৰা 51 বুজি পাইছানে? 5 10 1 এয়া তোমালোকে চাবা আমি কি পাইছিলো 50 এটা পাইছিলো নহয় আমি 50 পাইছিলো নে নাই 50ৰ আমি এতিয়ালৈকে আমি 50লৈ শিকিছো বা তোমালোকে 50লৈ জানা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 আমি 50লৈ শিকিছিলো হয়নে তোমালোকৰ মনত আছে নাই 50লৈ যাৰ যাৰ 1ৰ পৰা 50লৈ মনত নাই তোমালোকে আকৌ এবাৰ পঢ়ি লবা হ'ব 1ৰ পৰা 50লৈ আমি আগতে শিকি আহিছো আজি মই তোমালোকক 51ৰ পৰা অৰ্থাৎ 50ৰ পিছত কি আহে 51 তোমালোকৰ মাজৰ বহুতে জানা হয়নে কিছুমানে নাজানে এতিয়া আমি এই 50ৰ পিছত অৰ্থাৎ 51ৰ পৰা 99 লৈ এই সংখ্যাবিলাক আজি আমি শিকিম তোমালোকৰ কিতাপখন উলিয়াই লোৱাচোন ক্লাস 2 অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালী বা আমাৰ শিক্ষাৰ্থীসকলক মই অনুৰোধ কৰিম যে তোমালোকে গণিতৰ কিতাপখন উলিয়াই লোৱা তাতে তোমালোকে চাবা যে 4 নম্বৰ পাঠ এয়া তোমালোকে দেখা পাবা চাবাচোন দেই এয়া দেখিছা এইটো পেজ দেখিছানে তোমালোকে সকলোৱে এইটো পেজ দেখিছা নাই যে 51ৰ পৰা 99 লৈ সংখ্যাবোৰ পঢ়োৱা হয় ইয়াত লিখা আছে হয় নে নহয় ইয়াত এইটো লিখাই আছে দেখিছানে তোমালোকে সকলোৱে দেখিছা আজি আমি 51ৰ পৰা 99 লৈ এইটো 51 আৰু এইটো 99 আমি ইয়াৰ পৰা এনেকৈ গৈ এনেকৈ ইয়ালৈকে শিকিম আমি ইয়াৰ পৰা যাম কলৈ যাম ইয়ালৈ যাম হয়নে ঠিকে আছে সকলোৱে কিতাপখন মেলি লৈছা ঠিক আছে আমি এতিয়া 51ৰ পৰা আমি কিমানলৈ শিকিম 9 10 9 99 মই কি বুলি কৈছো এটো 99 টোক মই কি বুলি কৈছো 9 10 9 99 আমি 9 10 9 কি বুলি কৈছো 99 বুলি কৈছো হয়নে বুজিছা তোমালোকে 9 10 9 99 বুলি কৈছো ঠিক আছে এতিয়া তোমালোকে চাবা আমি শিকিম আমি কি পাইছিলো 5 10 কি পাইছিলো আমি 50 পাইছিলো দেখিছা ধৰা আমাৰ কি আমাৰ ধৰা দিয়া হলা কাঠি আমি এনেকৈ 10 ডাল দিয়া হলা কাঠি আমি এনেকৈ ৰাখিলো কেইডাল আছে গণাচোন 1 2 3 4 5 6 7 8 9 ইয়াতে এডাল দি দিও 10 ইয়াতে আমি এটা কি বনালো থুপ এটা বনালো হয়নে আমি দিয়া হলা কাঠি বা কিবাৰ থুপ বনালো এনেকুৱা যদি আমি 5টা 10ৰ থুপ বনাও আমি কিমান পাম 5টা 10ৰ এনেকৈ যদি আমি থুপ বনাই 10টাকৈ থাকাৰ যদি আমি এনেকৈ থুপ বনাও আমি কেইটা পাম
কোৱাচোন তোমালোকে আমি কিমানটা পাম ইয়াতে 10টা আছে ইয়াতে কেইটা আছে 10টা আছে ইয়াতে 10টা ইয়াতে 10টা ইয়াতেও 10টা ইয়াতেও 10টা এনেকৈ আমি 10টা বা 10ডাল খেৰ বা 10ডাল কাঠি বা 10ডাল দিয়াফলাৰ কাঠি আমি এনেকৈ 10টা 10টা যদি ভাগ বনাও তেতিয়া 5টা এনেকুৱা থুপত আমাৰ কিমানটা পাওঁ আমি 50টা পাওঁ হয়নে 10 20 10ৰ পৰা আৰু 10টা লগ লাগিলে কিমান হ'ব 20 আকৌ 20ৰ লগত 10 লগ লাগিলে কিমান হ'ব 30 30ৰ লগত 10 লগ লাগিলে কিমান হ'ব 40 40ৰ লগত 10 লগ লাগিলে কিমান হ'ব 50 হয়নে অৰ্থাৎ আমি কি পালো 10 20 30 40 50 পালোনে এতিয়া আমি কি কৰিম এই 50ৰ লগত ধৰা আমাৰ 50 এনেকুৱা আমি 50টা পালো তাৰ পিছত আৰু এটা দিলো তেতিয়া কিমান হ'ব ধৰা ইয়াত আমি আৰু এডাল কাঠি বা দিয়াখলাই কাঠি আমি আৰু এডাল দিলো তেতিয়া কিমান হ'ব তেতিয়া হৈ যাব 51 অৰ্থাৎ 50 আৰু এডাল কাঠি লগ লাগিছে কিমান হ'ব 51 আৰু এডাল লগ লাগিল তেতিয়া কিমান হ'ব 52 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 53 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 54 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 55 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 56 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 57 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 58 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 59 হ'ব আৰু এডাল লগ লাগিল কিমান হ'ব 60 হ'ব আমি এতিয়া এই 10ডাল কি কৰিম লগ লগাই দিম লগ লগাই দিয়ে ইয়াতে আমি যোগ কৰিম আমি এইটো লগ লগাই আমি কি কৰিলো ইয়াতে লৈ আহিলো লৈ আহি গাঁঠি মাৰি ইয়াতে থৈ দিলো এতিয়া কিমান হ'ল এইটো এই গোটেইবিলাক খাঙুৰি কিমান হ'ল 60 হ'ল হলনে হয়নে নহয় এনেকৈ আমাৰ কিমান হ'ল 60 হ'ল বুজি পাইছা ঠিক তেনেকৈ ইয়াৰ পিছত যদি তোমালোকে চোৱা আমি কি পালো 50 50ৰ লগত আমি যেতিয়া আৰু 10ডাল আমি যোগ কৰিলো আমি কিমান পালো 60 পালো হয়নে এতিয়া 60ৰ লগত যদি আমি আৰু 10ডাল লগ লগাই দিও কিমান পাম চাবা দেই কিমান পাম 70 পাম আমি আগতে কৈছিলো নহয় আমি যে পাইছিলো 10 20 30 40 50 পাইছিলো ঠিক তেনেকৈ এবাৰ আমি 50ৰ পিছত কি পাম 60 70 তাৰ পিছত আকৌ 70ৰ লগত আকৌ যদি আমি 10ডাল লগ লগাই দিও আমি কিমান পাম 80 পাম হয়নে আকৌ 80ৰ লগত যদি আমি আন 10ডাল লগ লগাই দিও কিমান হ'ব তেতিয়া 90 হ'ব হয়নে হয়নে নহয় এতিয়া 90ৰ লগত আমি এডাল লগ লগাই দিলো তেতিয়া কিমান হ'ব 91 হ'ব আকৌ দুডাল লগ লগাই দিলো কিমান হ'ব 92 হ'ব তিনিডাল দিলো 93 হ'ব চাৰিডাল দিলো 94 হ'ব পাঁচডাল দিলো 95 হ'ব ছয়ডাল দিলো 96 হ'ব সাতডাল দিলো 97 হ'ব হয়নে আঠডাল দিলো কিমান হ'ব 98 হ'ব আৰু এডাল দিলো কেইডাল হ'ল 9ডাল দিলো 9ডাল দিলে কিমান হ'ব 99 হ'ব এই 99ৰ পিছত কি আহে 100 আহে আমি সকলোৱে জানো হয়নে নহয় নেওতাখন মাতোতে কিন্তু আমি 100ৰ পৰা 999 লৈ আমি পিছৰ শ্ৰেণীত আমি শিকিম আজিলৈ আমি তোমালোকে দ্বিতীয় শ্ৰেণীলৈ তোমালোকে এতিয়ালৈ কিমান শিকিব লাগিব এই 99 লৈকেহে শিকিব
লাগিব বুজিছা এতিয়া চাবাচোন মই তোমালোকক লিখি দিম তোমালোকে মোৰ লগে লগে কৈ যাবা চাবা দেই আমি কি লিখিম যে 5 10 1 51 আগতে 50 টা আছিল নহয় 50 পিছত কি আহিব 51 আহিব 5 10 1 51 5 10 2 52 5 10 3 53 5 10 4 54 5 10 5 55 5 10 6 56 5 10 7 57 5 10 8 58 5 10 9 59 আৰু 6 10 60 বা 60 হয় না নহয় এতিয়া আমি এইবিলাক এটা এটা ঘৰ বনাই লম চাবা দেই ধুনীয়াকৈ ঘৰ বনাই লম তোমালোকে চাই থাকা তোমালোকে মোৰ লগে লগে কৈ যাবা দেই সকলোৱে মোৰ লগে লগে তোমালোকে সকলোৱে কৈ যাবা হ'ব আমি ইয়াৰ পিছৰ যেটো ক্লাস হ'ব তাতে আমি এটা খেল খেলিম হ'ব মই এটা বহুত ধুনীয়া বস্তু এটা লৈ আহিম তাতে আমি খেল খেলিম হ'ব তোমালোকে টিভি চোৱা নহয় কাৰ্টুন চোৱা সেই কাৰ্টুনৰ নিচিনা বস্তু এটা লৈ আহিম ইয়াৰ পিছৰ আমাৰ যেটো ক্লাস থাকিব সেই পিছৰ ক্লাসত পিছৰ পাঠদানত মই তোমালোকৰ কাৰণে এটা একদম ধুনীয়া খেলা বস্তু এটা লৈ আহিম এই যে কাৰ্টুনত থাকে কাৰ্টুনত কি থাকে কাৰ্টুন চোৱা নে তোমালোকে টম এণ্ড জেৰি থাকে আৰু কি থাকে নবিতা থাকে নে নবিতাক জানানে তোমালোকে আৰু কি থাকে কোৱাচোন পাৱাৰ এঞ্জেল থাকে আৰু আমি সেইবিলাকৰ লগত খেল খেলিম হ'ব আমি টম এণ্ড জেৰিৰ লগত খেল খেলিম নবিতাৰ লগত খেল খেলিম হয়নে নহয় আৰু কি আছিল আৰু এটা আছিল নহয় ডৰেমনৰ নিচিনা এটা খেল আনিম হ'ব ইয়াৰ পিছৰ ক্লাছত আমি এটা ডৰেমন লৈ আহিম আৰু ডৰেমনে কি ধুনীয়াকৈ তোমালোকক সংখ্যাবিলাক শিকাই দিব চাবাচোন দেই আজি আমি এইখিনি চাওঁ হ'বনে আহা মই তোমালোকৰ কাৰণে এনেকুৱা সংখ্যা লিখাৰ ঘৰ বনাই দিছো ঠিক আছে এতিয়া আমি ইয়ালৈ কিমান পাইছিলো 6 10 60 পাইছিলো হয়নে এবাৰ কি হ'ব আৰু এটা বাঢ়ি গ'ল 6 10 1 61 6 10 2 62 6 10 3 63 6 10 4 64 6 10 5 65 6 10 6 66 6 10 7 67 6 10 8 68 6 10 9 69 7 10 70 লিখিব পাৰিবানে তোমালোকে এইবাৰ চাবা 70ৰ পিছত কি আহিব এইটো 70 তাৰ পিছত কি আহিব ইয়াত আহিব 7 10 1 71 7 10 2 72 7 10 3 71 7 10 4 74 7 10 5 75 7 10 6 76 7 10 7 77 7 10 8 78 7 10 9 79 8 10 80 হয় আমি কি পালো 80 পালো 80ৰ পিছত আমি কি পাম 8 10 1 81 পাম 8 10 2 কি পাম 82 পাম 8 10 3 কি পাম 83 পাম 8 10 4 84 8 10 5 85 8 10 6 86 8 10 7 87 8 10 8 88 8 10 9 89 9 10 90 90ৰ পিছত কি পাম আমি 9 10 কি পাম
কোৱাচোন তোমালোকে 9 × 1 91 9 × 2 92 9 × 3 93 9 × 4 94 9 × 5 95 9 × 6 96 9 × 7 97 9 × 8 98 9 × 9 কিমান পালো আমি 99 ইয়াতে কি হয় 100 100টো আমি পিছত শিকিম বুলি কৈছো নহয় ইয়াতে মই তোমালোকক এটা ডৰেমনে আঁকি দিম হয়নে ডৰেমন এটা আঁকি দিম নে হৈছে না ডৰেমন এটা হৈছে নে ডৰেমন এটা ডৰেমন নবিতা হৈছে না নাই এটা আঁকি দিলো এতিয়া তোমালোকে অকণমান সময় নেওতাখন চোৱা সকলোৱে মই কি লিখিছো চোৱাচোন কি লিখিছো 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 আমি 99 লৈ এতিয়া শিকিম মই এইখিনিতে আমাৰ সন্মানীয় অভিভাৱকসকলক মই কিছু কথা ক'বলৈ বিচাৰিছো আমাৰ শিক্ষাৰ্থীসকলে মই যিখন নেওতা লিখি দিছো সেই নেওতাখন অকণমান চাওক মই অভিভাৱকসকলক কিছু কথা ক'বলৈ বিচাৰিছো যে আমি যেহেতু আমাৰ শিক্ষাৰ্থীসকলক ফিজিক্যালি আমি লগ পোৱা নাই এতিয়া আমি বিভিন্ন টিভিৰ মাধ্যমেৰে হওক বা আমি ইন্টাৰনেটৰ মাধ্যমেৰে হওক আমি শিক্ষাদান কৰি আছো এইখিনি কৰোতে আমাক অভিভাৱকসকলৰ সহযোগিতা আমাক লাগিবই আপোনালোকে কোনোবাই যদি এইখিনি শিকাব নোৱাৰে একো ডাঙৰ কথা নহয় ওচৰত যদি কোনোবা শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকৰ সহায় লব বা কাৰোবাৰ এনেকুৱা ডাঙৰ শিক্ষাৰ্থীসকলৰ ডাঙৰ ভাইক ডাঙৰ বাইক এনেকুৱা কিছুমান থাকে বা ওচৰৰে একে ঘৰৰ ওচৰৰ কিছুমান শিক্ষিত যুৱক যুৱতী থাকে তেওঁলোকৰো আপোনালোকে সহায় সহযোগিতা বিচাৰিব পাৰে বা যিসকল আমাৰ অভিভাৱকে নিজে অন্তত শিকাব পাৰে তেওঁলোকে আমি যিখিনি শিকাও বা আমি যি ধৰণে শিক্ষাৰ্থীক লৈ যাওঁ সেই বাটত যাতে শিক্ষাৰ্থীগৰাকী অকলশৰীয়া নহয় আমি যি পথেদি শিক্ষাৰ্থীসকলক লৈ যাব খোজো সেই পথটিত যাতে শিক্ষাৰ্থীজন বা শিক্ষাৰ্থীজনী ছাত্ৰজন বা ছাত্ৰীজনী যাতে অকলশৰীয়া নহয় তেওঁলোকে যাতে কতো উজতি খাই নপৰে তাৰ কাৰণে অভিভাৱকে কিন্তু অকণমান নজৰ দিব লাগিব কাৰণ অভিভাৱকসকলৰ সহযোগিতা অবিহনে আমাৰ এই যি প্ৰচেষ্টা আজি জ্ঞানবৃক্ষ চেনেল যোগে আমাৰ চৰকাৰখনৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা কিন্তু 100% ফলৱৰ্তী নহব যদিহে অভিভাৱকসকলে আমাক অন্তত শিক্ষকসকলক বা জ্ঞানবৃক্ষ এই চেনেলক বা আমাৰ চৰকাৰৰ যি প্ৰচেষ্টা ইয়াত যদি সহযোগিতা আগ নবঢ়ায় তেতিয়াহলে এয়া কিন্তু 100% ফলৱৰ্তী নহব হয়তো কৰবাত নহয় কৰবাত অকণমান থাকি যাব এতেকে আমাৰ অভিভাৱকসকলে নিশিকালেও অন্তত শিক্ষাৰ্থীগৰাকীয়ে পঢ়িছে নে নাই বা আমি যি শিকাইছো সেইটো গুৰুত্ব দি চাইছে নে নাই বা এই সময়টোত শিক্ষাৰ্থীগৰাকীক
টিভিত এই চেনেলটো জ্ঞানবৃক্ষ চেনেলটো লগাই দিয়াটো অভিভাৱকৰ আচলতে দায়িত্ব। কাৰণ মই যেহেতু দ্বিতীয় শ্ৰেণীৰ ক্লাছ কৰি আছো, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এজনে হয়তো নিজে টিভিটো দিব নোৱাৰিব পাৰে, বা কেবলত আমাৰ 12 নম্বৰ চেনেলত যিহেতু জ্ঞানবৃক্ষ আহে, তেওঁ হয়তো 12 নম্বৰ চেনেল গৈ নাজানিব পাৰে। এতেকে এনেকুৱা কিছুমান টেকনিকেল কথাত অভিভাৱকসকলে শিক্ষাৰ্থীগৰাকীক নিশ্চয় সহযোগ আগবঢ়াব। আৰু আমি যিখিনি শিকাওঁ সেই শিকনখিনি শিক্ষাৰ্থীয়ে গ্ৰহণ কৰাত যাতে সুবিধা হয় তাৰ কাৰণে অভিভাৱকসকলে অকণমান নজৰ দিব। এয়া আমাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ আমাৰ অভিভাৱকসকললৈ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান সময় 51ৰ পৰা 99লৈ নেওতাখন চালানে? সকলোৱে চাইছে নে নাই? ঠিক আছে। এতিয়া তোমালোকক এটা মই বুদ্ধি শিকাই দিম যে এই নেওতাখন আমাৰ কেনেকৈ লিখিম। চাবা দেই, আমাৰ নেওতাখন 51ৰ পৰা 99লৈ কেনেকৈ কিমান ধুনীয়াকৈ লিখিব পাৰি তাৰ মই এটা বুদ্ধি তোমালোকক মই শিকাই দিম আজি। সকলোৱে চাই যাবা দেই, মই কিমান ধুনীয়া এটা বুদ্ধি শিকাই দিম তোমালোকক, চাবাচোন আজি। দেখিলা, মই ঘৰখিনি বনাই লৈছো। তোমালোকৰ বহীত কিন্তু ইতিমধ্যে ঘৰবিলাক বনোৱাই আছে কিজানি, হয়নে? এতিয়া চাবা, আমি কি কৰিম, তোমালোকে যেতিয়া 50টো লিখিছিলা, ইয়াতে কেইটা অংক আছে? অংক মানে আমি 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই আটাইকেইটাক আমি কি বুলি কওঁ? এইকেইটা একো একোটা ছবি হয়নে নহয়? চিহ্ন হয়নে নহয়? চিন হয়নে? এইকেইটাক আমি কি বুলি কওঁ? অংক বুলি কওঁ। হব? অংক কেইটা? অংক 10টা। হয়নে? অংক 10টা অংক বা অংকবিলাক কি কি? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটাক আমি কি বুলি কওঁ? অংক বুলি কওঁ। হয়নে? এতিয়া তুমি চোৱা যে 50টো যে আমি লিখিছো, সকলোৱে চোৱা, তোমালোকে চোৱা, 50টো যে আমি লিখিছো, এই 50ত কেইটা অংক আছে? চোৱাচোন, কেইটা অংক আছে ইয়াত? 2টা অংক আছে। কি কি আছে? এই 0টো আছে আৰু 5টো আছে। হয়নে? আমাৰ কি কি অংক আছে? 0 আছে আৰু 5টো আছে। ইয়াতে যেনিবা 5টো আহি আগত বহিছে, 0টো পিছত বহিছে। হয়নে নহয়? দেখিলানে? ইয়াতে কেইটা অংক আছে? 2টা অংক আছে। এটা হল 5, এটা হল 0। হয়নে? এই 5টো য'ত আছে, এইটোক কব দহক বুলি, এইটো দহকৰ ঘৰ। আৰু 0টো য'ত আছে, এইটো কিহৰ ঘৰ? এককৰ ঘৰ। এককৰ ঘৰ। মনত থাকিবনে? আমি যে 50লৈ শিকিছিলো, 1ৰ পৰা 50লৈ শিকিছিলো, তেতিয়াও তোমালোকক আমি এই বিষয়ত নিশ্চয় অৱগত কৰিছো। এতিয়া চোৱা, এই 50টো লিখোতে আমি কি পালো? এটা। এইটো কাৰ ঘৰ? মই যদি তোমালোকৰ ঘৰত গৈ তোমালোকৰ ঘৰটো দেখুৱাই সুধো যে এইটো কাৰ ঘৰ, তোমালোকে কি কবা? এইটো আমাৰ ঘৰ। হয়নে? এতেকে এই অংকবিলাকৰো নিজৰ নিজৰ এটা এটা ঘৰ আছে, বৰষুণ যাতে নপৰে। হয়নে নহয়? এইটো এককৰ ঘৰ। আকৌ এইটো কাৰ ঘৰ? এইটো দহকৰ ঘৰ। অৰ্থাৎ আমি যে 50 সংখ্যাটো লিখিছো, ইয়াতে আচলতে এই 0 বা এই 5টোৱে
নিজৰ নিজৰ ঘৰত বহি আছে। শূন্যটো ক'ত বহি আছে? নিজৰ ঘৰত। এই ঘৰটোৰ নাম কি? এককৰ ঘৰ। এইটো ঘৰৰ নাম কি? দহকৰ ঘৰ, হয়নে নহয়? এই আঁচডাল মই পিছত নাটানো, কিন্তু এতিয়া তোমালোকে বুজি পাবৰ কাৰণে মাজতে আঁচডাল দিছো। পিছত কিন্তু আমি এই আঁচডাল নিদিম। বুজি পাইছা? এতিয়া তোমালোকে চাবা, এই একক আৰু দহকটো আমি যদি গম পাইছো, তেতিয়াহ'লে আমি নেওতাখন কিমান সুন্দৰকৈ লিখি দিব পাৰো চাবাচোন দেই। এইটো কি আছে? দহকৰ ঘৰত কি আছে? 5 আছে। আমি এতিয়া ইয়াতে আমি মনতে ভাবি লম, ইয়াত দুটা ঘৰ কৰি লম। ভাবা, চাবা দেই, এইটো যিটো ঘৰ আছে, এই ঘৰটোক আমি মাজতে দুটা ঘৰ বুলি আমি এনেকে ভাবি লম, আৰু এনেই ভাবি লম যে এইটো এককৰ ঘৰ, এইটো দহকৰ ঘৰ, হয়নে? আমি কি কৰিম? দহকৰ ঘৰত 5টো বহাই দিম, 5। আকৌ দহকৰ ঘৰত ইয়াতো এটা 5 বহাই দিম, ইয়াতো এটা 5 বহাই দিম। চাবা দেই, মই কি ধুনীয়াকৈ তোমালোকক লিখি দিম। চবৰে দহকৰ ঘৰত 5টো বহি আছে নে? আছে নে নাই? এতিয়া আমি 1ৰ পৰা 9লৈ লিখি দিম, চাবা। 1, 2, 3, 4, 5, 6, 7, 8, 9। মই এটা ঘৰ এৰিছিলো, দেখিছিলানে? ইয়াত কিন্তু মই দহকৰ ঘৰত 5টো লিখা নাছিলো। কিয় লিখা নাছিলো? এতিয়া চাবা, যে ইয়াত 50ৰ লগত 1 লগ হৈছে। 1 লগ হোৱাৰ কাৰণে এইটো কি হৈছে? 50, দহকৰ ঘৰত 5 মানে 50 আৰু এটা আছে, অৰ্থাৎ 50 আৰু 1। ইয়াতে কি আছে? ইয়াত দহকৰ ঘৰত 5 মানে 50, আৰু ইয়াত কি আছে? 2 আছে। ইয়াত ঠিক তেনেকৈ 5 আৰু 3, 5, 4, 5 × 4 = 54, হয়নে নহয়? নেওতাখন সেনেকৈ আমি মাতিব পাৰো। ঠিক তেনেকৈ আহি তোমালোকে এইটো কি পাৰা? 5 × 10 = 59। কিন্তু আমি যে ইয়াত লিখিছিলো 1, 2, 3, 4, 5, 6, 7, 8, 9, এবাৰ কি হব লাগিছিল? 10, হয়নে? কিন্তু ইয়াত আমি 10 লিখিম নে? নিলিখো। ইয়াত আমি কি লিখিম? আগতে যে মই কৈছিলো তোমালোকক, যে এনেকৈ দিয়াখলা কাঠিত যে মই কৈছিলো যে ইয়াতে 50টা আছে, 5টা এনেকুৱা থোপ আছে, এনেকুৱা 5টা থোপ মই কৈছিলো নহয়, মনত আছে নে তোমালোকৰ? এনেকুৱা থোপ আছিল নে নাই? ইয়াতে কিমানটা থকা বুলি কৈছিলো? 50টা। আকৌ যেতিয়া 10টা আহি যাব, আৰু আকৌ যেতিয়া আমি 10ডাল কাঠিৰ আমি এটা থোপ ইয়াত লগাই দিম, কিমান হৈ যায়? 60 হৈ যায়। অৰ্থাৎ 50, 60, তাৰপিছত আৰু এটা লগ লাগিলে 70 হ'ব। এইকাৰণে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10ডাল হৈ যোৱাৰ লগে লগে কি হ'ব? 50ৰ পিছত কি আহিব? 60 আহিব। বুজিছা? 60ৰ পিছত এবাৰ দহকৰ ঘৰত কি বহিব? আগতে 50ৰ পিছত যে দহকৰ ঘৰত 5 বহিছিল, এইবাৰ 60ৰ পিছত আমি ইয়াত লিখিম নে নাই? এইটো ঘৰত লিখিম নে নাই? আমি এইটো ঘৰত লিখিম, হয়নে? এইবাৰ আমি এইটো ঘৰত দহকৰ ঘৰত কি লিখিম? 6 লিখিম। দেখিছা? তাৰপিছত আকৌ আমি 1, 2 বহাই যাম। 1, এইবাৰ দহকৰ ঘৰত 6, 2, দহকৰ ঘৰত 6, 3, দহকৰ ঘৰত 6, 4, দহকৰ ঘৰত 6, 5, দহকৰ ঘৰত 6, 6, দহকৰ ঘৰত 6, আৰু 7, দহকৰ ঘৰত 6, আৰু কি হ'ব? 8, দহকৰ ঘৰত 6, আৰু 9। তাৰ পিছত কি হ'ব? ইয়াতে যেতিয়া আৰু এডাল লগ লাগি যাব, আৰু এটা থোপ লগ লাগি যাব, কিমান পাম আমি? 70 পাম, হয়নে? ইয়াতে 70। এতিয়া তোমালোকে নেওতাখন চাবাচোন, ইয়াতে আছে 6, হয়নে? তাৰপিছত ইয়াত কি হৈছে? 7। ইয়াত কি হ'ব? 8। ইয়াত কি হ'ব? দহকৰ ঘৰত 9, হ'বনে? আৰু ইয়াত এককৰ ঘৰ 0, 0, 0, 0। দেখিছা? আকৌ এইফালে আহাচোন, এইবাৰ 70টো 70ৰ পিছত আমি ইয়াত লিখিম নহয়। দহকৰ ঘৰত এইবাৰ কি হ'ব? 7। ঠিক তেনেকৈ লিখি যোৱা।
নেওতাখন লিখিব পাৰিবানে এতিয়া? দহকৰ ঘৰত 7, 3, দহকৰ ঘৰত 7, দহকৰ ঘৰত 7, দহকৰ ঘৰত 7, হয়নে? দহকৰ ঘৰত 7 আৰু 8, দহকৰ ঘৰত 7 আৰু 9, তাৰপিছত তো 80 আমি পাইছিলো, হয়নে নহয়? এইবাৰ কি হ'ব? দহকৰ ঘৰত কি হ'ব এইবাৰ? 8, হয়নে? আকৌ 90ৰ পিছত দহকৰ ঘৰত কি হ'ব? 9, আকৌ ঠিক তেনেকৈ 1, 2 লিখি গলে হ'ল, হয়নে নহয়? এনেকৈ তোমালোকে নেওতাখন ঘৰত লিখিব পাৰিবানে? কিমান সহজত ন? আমি সহজতে নেওতাখন লিখিব পৰা হৈ গলো, হয়নে নহয়? এইবাৰ দহকৰ ঘৰত কি আছে? 9 আছে। দহকৰ ঘৰত 9 ৰাখি আমি 92, দহকৰ ঘৰত 9 ৰাখি 93, দহকৰ ঘৰত 9 ৰাখি 94, দহকৰ ঘৰত 9 ৰাখি 96, 97, 98, তাৰপিছত 99। আমি এতিয়া 99 লৈ শিকিম। তাৰপিছৰ ঘৰটো আমি এটা আগৰ নিচিনা নবিতা এটা আঁকি দিম ন? আমি এটা নবিতা আঁকি দিম। নবিতাই পঢ়ি আছে, দেখিছা? নবিতাই কি পঢ়ি আছে? নবিতা হৈছে নে ডৰেমন হৈছে? কিবা এটা হৈছে আৰু। আমি ইয়াৰ পিছৰ যিটো ক্লাছ থাকিব তাতে আমি ডৰেমনক লৈ আহিম, হ'ব? ডৰেমনে তোমালোকক কি কৰিব? এই 51ৰ পৰা 99 লৈ শিকাব, হ'বনে? এতিয়া তোমালোকে নেওতাখন 51ৰ পৰা 99 লৈ লিখিব পাৰিবানে? 51, 52, 53, 54, 55, 56, 57, 58, 59, 60, 61, 62, 63, 64, 65, 66, 67, 68, 69, 70, 71, 72, 73, 74, 75, 76, 77, 78, 79, 80, 81, 82, 83, 84, 85, 86, 87, 88, 89, 90, 91, 92, 93, 94, 95, 96, 97, 98, 99। আমি এতিয়া 51ৰ পৰা কেৱল 99 লৈ শিকিম, হ'বনে? হ'ব? তোমালোকে অকণমান নেওতাখন চোৱা। আমি আৰু এটা তোমালোকক নতুন বস্তু আজি মই দি থৈ যাম, তোমালোকে ঘৰত কৰিব পাৰিবা, ঠিক আছে? এইখিনি তোমালোকে অকণমান চাই লোৱা। আমাৰ অভিভাৱকসকলেও স্কোয়াৰ লাইন বুলি যাক কয়, এনেকুৱা নেওতা লিখা ঘৰ থকা বহি যদি আপোনালোকৰ হাতত আছে, তেতিয়াহ'লে সন্তানক বা আপোনালোকৰ যি শিক্ষাৰ্থী আপোনালোকৰ লগত আছে তেওঁলোকক 51ৰ পৰা 99 লৈ লিখাৰ কাৰণে মই যিটো প্ৰচেছ দিছো, প্ৰথমতে এই মেথডটো দিলে সিহঁতৰ বুজাত আচলতে ভাল হয়। সংখ্যাৰ যিটো কনষ্ট্ৰাকচন বা সংখ্যা কেনেদৰে তৈয়াৰ হয়, এই কথাষাৰ যদি আমাৰ শিক্ষাৰ্থীয়ে বুজি পায়, তেতিয়াহ'লে ইয়াৰ ধাৰণাটো আমি পৰৱৰ্তী সময়ত, পৰৱৰ্তী শ্ৰেণীত বা পৰৱৰ্তী আমাৰ যে ক্লাছ হ'ব, আমি তাত আমি বঢ়িয়াকৈ লৈ আহিম। কিন্তু নেওতা লিখাৰ যিটো কৌশল, সেইটো ল'ৰা ছোৱালীয়ে বা সংখ্যা এটা বনোৱা, কনষ্ট্ৰাকচন কৰাৰ যিটো এটা কৌশল, সেইটো আমি ল'ৰা ছোৱালীক এইদৰে যদি আমি দিওঁ যে এককৰ ঘৰত 5 আছে, তাৰপিছত এককৰ ঘৰত 5 লিখি 1, 2, 3, 4, 5, 6, 7, 8, 9 লৈ লিখিলো। তাৰপিছত যিহেতু 10 আহে, সংখ্যাটো সলনি হ'ব, অৰ্থাৎ দহকৰ ঘৰৰ সংখ্যাটো অংকটো সলনি হ'ব। যদি 50ৰ লিখিছো 5 9, 59ৰ পিছত কি আহিব? 60 আহিব, দহকৰ ঘৰত 6 আহি যাব। তেতিয়াহ'লে কি হয়? ল'ৰা ছোৱালীৰ পিছলৈ যোগ গণিতৰ ক্ষেত্ৰত যিটো ধাৰণা, সেইটো স্পষ্ট হয়।
এতেকে অভিভাৱকৰ এইখিনি কথা বা এইটো মেথডত অকণমান গুৰুত্ব দিব বুলি মই আশা কৰিছো। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ নতুন কথা এটা আমি কৰিম। তোমালোকে ঘৰত এইটো কৰিবা দেই, যে সেইটো হ'ল আমাৰ তোমালোকৰ হাতত যদি নেওতা কিতাপ আছে বা তোমালোকৰ যিখন পাঠ্যপুথি তাতো তোমালোকে এইখিনি পাবা যে ৫-১০ কি হ'ব ৫১। ৫১ বানানটো কি? কত আকাৰে কা, ব দন্ত্য ন, ৫১। ঠিক আছে, এনেকৈ ঠিক তেনেকৈ ৫২ বত আকাৰে বা, ব দন্ত্য ন। ঠিক তেনেকৈ যদি আমি ৫৯টো লিখিবলগীয়া হয় কি হ'ব? দীৰ্ঘ দন্ত্য ন, মূৰ্ধন্য হত আকাৰে খা, মূৰ্ধন্য থত হস্ৰ থি, ৫৯। বা কিছুমানে ৬৯ বুলিও কয়, কিন্তু আমি সাধাৰণতে ৫৯ বুলি লিখো। ৬০টো আকৌ কেনেকৈ লিখে? ৬০ এনেকৈ লিখে। ৬১ কেনেকৈ লিখিব? এক বানানটো আমি শিকি আহিছো নহয়, প্ৰথম মানতে ১ তাৰপিছত ৬১। ঠিক আছে, ৬২, ৬৩ তেনেদৰে আহি যাব। তোমালোকে ঘৰত নেওতাখনৰ ৫১ৰ পৰা ৯৯ লৈ ৫১ৰ পৰা ৯৯ লৈ এই যিখিনি সংখ্যা পালো, ইয়াৰ নামবিলাক তোমালোকে নেওতাত চাই হওক বা তোমালোকৰ পাঠ্যপুথিত চাই হওক লিখাৰ কাৰণে যত্ন কৰিবা। ঠিক আছে, ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি ডৰেমনৰ জৰিয়তে আমি এই সংখ্যাবিলাক অধিক জানিবৰ কাৰণে যত্ন কৰিম। আজি মই তোমালোকক ঘৰত কৰিবলৈ কি কাম দিলো, যে তোমালোকে নেওতাখন অতি কমেও ৫ বাৰ লিখিবা। হ'ব, ৫১ৰ পৰা ৯৯ লৈ ঘৰত ৫ বাৰ লিখিবা। আৰু কি কাম দিলো, ৫১ৰ পৰা ৯৯ লৈ যিবিলাক নাম ৫১, ৫২, ৫৩, ৫৪, ৫৫, ৫৬, ৫৭, ৫৮, ৫৯, ৬০, এই যে মই বানানবিলাক লিখি দিলো নহয় তোমালোকক, লিখি দিলো নে নাই? এনেকুৱা ধৰণে তোমালোকে বানানবিলাক ফলিত বা বহীত লিখিবা। আমি পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে বিতংভাৱে শিকিম। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। ইয়াৰ পৰৱৰ্তী আমি ক্লাছত ইয়াৰ পিছৰখিনি আমি কাৰ সহায়ত শিকিম বুলি ক'লো? ডৰেমনৰ সহায়ত শিকিম বুলি ক'লো। এতেকে সকলোৱে ঘৰত ভালে থাকিবা, হাত চেনিটাইজ কৰি ৰাখিবা, আৰু আমাৰ চৰকাৰে কৰোনাৰ ক্ষেত্ৰত, কৰোনা ভাইৰাছৰ ক্ষেত্ৰত বা COVID-19ৰ ক্ষেত্ৰত যিবিলাক নীতি নিৰ্দেশনা দিছে সেইবিলাক পালন কৰি থাকিবা, সামাজিক দূৰত্ব বজাই ৰাখিবা, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰা কিন্তু বাহিৰত কোনেও যাতে নোলোৱা, কাৰণ 12 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে কোভিড ভাইৰাছ বহুত ভয় লগা। হ'ব, এতেকে আজিলৈ এৰিছো। ধন্যবাদ।